অসমীয়া ছবি উদ্যোগলৈ আশাৰ বতৰা কোভিডকালীন পৰিস্থিতি কিছু সামকটাত ছবি উদ্যোগৰে জড়িত শিল্পী কলাকুশলীৰ বাবে যেন আহি পৰিছে পূৰ্বৰ সেই ব্যস্ততা লাইট কেমেৰা একশ্যন হয় তেজপুৰত নতুন ছবি কুকিৰ বাবে অনুষ্ঠিত হ'ল অডিশ্যন ছবি নিৰ্মাতা জোনমণি দেৱী খাউণ্ড পুনৰবাৰ আগবাঢ়ি আহিছে নতুন ছবি নিৰ্মাণৰ বাবে ৰাজ্যখনত ক্ৰমশ বৃদ্ধি পোৱা নাৰীজনিত অপৰাধজনক ঘটনাৰ আলমত নিৰ্মাণ কৰিবলৈ লৈছে এখন বিগ বাজেটৰ পূৰ্ণাংগ অসমীয়া ছবি কুকি ছবিৰ পটভূমি তেজপুৰতে সম্পন্ন হ'ব ছবিখনৰ অধিকাংশ শ্বুটিং ইতিমধ্যেই ছবিখনত অভিনয়ৰ বাবে চুক্তিবদ্ধ হৈছে আদিল হুছেইনৰ দৰে যশস্বী শিল্পী নাৰীৰ অধিকাৰ অপৰাধ আৰু ন্যায় মূলতঃ এই বিষয়বস্তুক লৈ নিৰ্মাণ কৰিবলৈ লোৱা ছবি কুকিৰ মূল চৰিত্ৰত অভিনয় কৰিব ঋতিশা খাউণ্ডে কুকিৰ পিতৃৰ চৰিত্ৰত অভিনয় কৰিব বলিউড হলিউডৰ খ্যাতনামা শিল্পী অসম সন্তান আদিল হুছেইনে তাৰোপৰি বাহাৰুল ইছলামকে প্ৰমুখ্য কৰি অসমৰ বহু কেইগৰাকী লব্ধ প্ৰতিষ্ঠ শিল্পী আৰু বলিউডৰ ছবিৰ সৈতে শেহতীয়াকৈ কাম কৰা আন কেইবাগৰাকীও অসম সন্তান শিল্পীয়ে ছবিখনত অভিনয় কৰিব ছবিখনৰ শ্বুটিঙৰ বাবে তেজপুৰৰ কেইবাটাও মনোৰম লোকেশ্যন ইতিমধ্যেই নিৰ্বাচিত কৰিছে প্ৰডাকশ্যন হাউচে ছবিৰ প্ৰযোজনা জোনমণি দেৱী খাউণ্ডৰ চিত্ৰনাট্যৰ ৰূপ দিছে প্ৰণৱ জে ডেকা আৰু বিষ্ণুজ্যোতি সন্দিকৈয়ে ছবিখনৰ পৰিচালনা প্ৰণৱ জে ডেকাৰ ছবিত সংগীত পৰিচালনাৰ দায়িত্বত আছে আৰছাদ এম ৰহমান মূলতঃ এখন সম্পূৰ্ণ বিগ বাজেটৰ ছবি হ'ব কুকি ইতিমধ্যেই আৰম্ভ হৈছে ছবিৰ প্ৰি প্ৰডাকশ্যনৰ কাম ভাল লাগিছে মনটো অলপমান সন্দিহান আছিলোঁ তেজপুৰত প্ৰথম অডিশ্যন কৰিছোঁ নিৰি নাইনৰ গতিকে আমি শিল্পীসকলৰ পৰা কেনেধৰণৰ সঁহাৰি পাম সেই বিষয়ে ভালকৈ জনা নাছিলোঁ কিন্তু আজি ৰাতিপুৱা 10টা বজাৰ পৰা আমি আৰম্ভ কৰিছোঁ কাম ইয়াত আৰু অভূতপূৰ্ব সঁহাৰি বহুত প্ৰতিভাশালী শিল্পী অডিশ্যন দিবলৈ আহিছে ভাল লাগিছে আৰু যিসকল ছিনিয়ৰ আছিলে তেজপুৰৰ শিল্পী বুলি ক'লেই যেনে অৰুণ নাথ চিমি গোস্বামী তেওঁলোকৰ কথা সকলোৱে জানে গতিকে তেখেতসকলেও আহিছে আমাৰ লগত একেলগে সহযোগিতা কৰিছে সেইকাৰণে ভাল লাগিছে আৰু আমি আশাবাদী যে এই অডিশ্যনৰ ফালৰ পৰা এই অডিশ্যনৰ জৰিয়তে আমি তেজপুৰৰ পৰা বহুতো প্ৰতিভাশালী শিল্পী নিৰ্বাচন কৰিব পাৰিম চিনেমাখনৰ কাৰণে কুকি নামৰ চিনেমাখনৰ কাৰণেও আৰু ভৱিষ্যতে নিৰি নাইনৰ হ'ব লগা প্ৰজেক্টসমূহৰ কাৰণেও শিল্পীৰ এটা সুন্দৰ এলবাম তেজপুৰত তৈয়াৰ হ'ব বুলি মই আজিৰ অডিশ্যনৰ পৰা আশা কৰিব পাৰোঁ ছবিৰ অধিকাংশ শ্বুটিঙেই যিহেতু তেজপুৰত সম্পন্ন হ'ব তেনেস্থলত ছবিৰ কাহিনীৰ আলমত প্ৰয়োজনীয় বাকী প্ৰায় 150 চৰিত্ৰত অভিনয়ৰ বাবে তেজপুৰৰ স্থানীয় শিল্পীক প্ৰাধান্য দিয়াৰ লক্ষ্যৰে এনেদৰে তেজপুৰত অনুষ্ঠিত কৰিলে অডিশ্যন আজি আমি ৰাতিপুৱা 10টা বজাৰ পৰা অডিশ্যন পাইছোঁ বহুত ল'ৰা ছোৱালী আহিছে লোকেল আৰ্টিষ্টখিনি আহিছে আমি যিটো ভাবিছিলোঁ সেনেকুৱা ধৰণে হৈছে আৰু যেতিয়াৰ পৰা ফাৰ্ষ্ট ডে এটা আইডিয়া আহিছিলে তাৰ পৰা এতিয়ালৈকে আমি অলমষ্ট এবছৰ ক্ৰছ কৰিলোঁ এই ফিল্মখনক লৈ এতিয়া এক্সিকিউশ্যনৰ কামটো বাকী আছে সেইটোৱে আৰু সেইটো কাৰণে আহিছোঁ ৰেকি আমাৰ অলমষ্ট কমপ্লিট হ'ল তেজপুৰৰ প্ৰতিটো লোকেশ্যনে চালোঁ আমি 4-5 দিনত তো এতিয়া আৰু শ্বুটিং আমি ডিচেম্বৰ জানুৱাৰী যিটো ভাবি আছোঁ সেইটোতে হ'ব যেন লাগিছে গোটেইখিনি বস্তু ঠিক ঠাক থাকিলে আনহাতে নতুন ছবি কুকিক লৈ যথেষ্ট আশাবাদী বিশিষ্ট অভিনেতা অৰুণ নাথ ছবি নিৰ্মাণৰ বাবে পুনৰবাৰ আগবাঢ়ি অহা জোনমণি দেৱী খাউণ্ডৰ শলাগ ল'লে অৰুণ নাথে লাহে লাহে এইবোৰ কাম হ'বলৈ ধৰিছে এইটো এটা শুভ লক্ষণ আৰু সেইকাৰণে জোনমণি দেৱী খাউণ্ডে তেওঁলোকেতো ছবিৰ লগত জড়িত পূৰ্বৰ পৰা জড়িত আগতেও ছবি কৰিছে গতিকে এইবাৰৰ নিৰি নাইনৰ প্ৰযোজনাত এখন খুব ভাল মনোনীত ছবি আৰু এই সময়ত খাপ খোৱা এটা কাহিনীৰে এখন ছবি কৰিব ওলাইছে কুকি নামত আৰু সেইটোৰ কাৰণে এই এটা অডিশ্যন টেষ্ট এটা কৰিছে ইয়াতে তেজপুৰত আৰু সেইখিনি ক্ষেত্ৰত আমি দেখিছোঁ যথেষ্ট আগ্ৰহী ল'ৰা ছোৱালী আহিছে ইয়ালৈ সেইটো এটা শুভ লক্ষণ বুলি ক'ব লাগিব
অভিভাৱকসকলেও নিজৰ ল'ৰা ছোৱালীক আগবঢ়াই দিছে এইটো কামৰ কাৰণে, সেইটো ভাল কথা যে মানুহ কিমান সময় থাকিব। সংস্কৃতিৰ লগত জড়িত থকা মানুহবোৰে এইটো কাম কৰি থাকিব লাগিব সংস্কৃতিত, সেইটো এটা ভাল কথা হৈছে। আৰু আমাৰ কাৰণে ভাল যে তেজপুৰত যদি ক'ৰবাত চুকে কাণে লুকাই আছে প্ৰতিভা, সেই প্ৰতিভাবোৰ ইয়াৰ যোগেদি নিশ্চয় প্ৰকাশ পাব। তাৰোপৰি অসমৰ ছবি জগতলৈ ভাল দিন উভতি আহিব বুলি কামনা কৰিলে বিশিষ্ট অভিনেতাগৰাকীয়ে। যদিও স্কুল কলেজ খুলিবলৈ গৈ পেলাই এটা বাধাৰ সন্মুখীন হৈছে, তথাপি ছবিগৃহটো মানে কি এটা কম্পেক্ট মানে হাউচৰ ভিতৰত মানুহবোৰ সোমাই থাকেতো, আৰু সেইটো এটা কাৰণে হয়তো বেছি চিন্তনীয় কথা হৈছে। আৰু মোৰ বোধেৰে বেছি দিন নালাগিব, এইটো খুলিবগৈ, ছবিৰ হলসমূহ খুলি দিব, বেছি দিন লাগিব নালাগে, মোৰ তেনেকুৱা এটা ধাৰণা হৈ আছে। দুঃসাহসিক কাম কৰি ভাল পোৱা দক্ষিণ কামৰূপৰ এগৰাকী মহিলাগৰাকীয়ে মনতে পুহি ৰাখিছিল এটা সপোন, আৰু এই সপোনক বাস্তৱত ৰূপ দিবলৈ যোৱা 13 আগষ্টত পলাশবাৰীৰ আমৰঙ্গাৰ পৰা পদব্ৰজে যাত্ৰা আৰম্ভ কৰিছিল সুদূৰ লাডাখলৈ। এই মহিলাগৰাকীৰ নাম অঞ্জলি দাস। পদব্ৰজে লাডাখ যাত্ৰা সামৰি স্বৰাজ্যত উপস্থিত পলাশবাৰীৰ আমৰঙ্গাৰ অঞ্জলি দাস 2 মাহ 16 দিন পদযাত্ৰা কৰি সুদূৰ কাশ্মীৰৰ খাৰডুংলাত উপস্থিত হৈ অভিলেখ সৃষ্টি কৰা এই মহিলাগৰাকীয়ে লাভ কৰিছে চৰ্চা। এইটো মানে মইহে জানো কেনেকৈ মানে ইয়াৰ পৰা প্ৰথম দিনা আৰম্ভ কৰিছিলোঁ, পূৰা মানে বৰষুণৰ মাজত লাষ্টত যাই পালোঁ মানে একদম পূৰা মানে ঠাণ্ডা আৰু ইফালে বৰফ, আৰু মই যিটো মানে বৰফত গৈছোঁ মোৰ তাতে কোনো ধৰণৰ মানে বেলেগ একো বস্তু নাছিলে, অকল মোৰ নৰ্মেল জোতা আৰু নৰ্মেল মানে মোৰ কাপোৰ এযোৰে কাপোৰেদি মানে মই পূৰা মানে হেৰিটো শেষ কৰি দিলোঁ আৰু ষ্টাৰ্টটো। মই 13 আগষ্টত কৰিছিলোঁ বৰিহাটৰ পৰা কামৰূপ ডিষ্ট্ৰিক্টৰ, আৰু মই লাডাখত মানে খাৰডুংলাত শেষ কৰিছোঁ, মানে ৱৰ্ল্ডৰ ভিতৰত টপ যিটো মানে খাৰডুংলা তাতে শেষ কৰিলোঁ। সহযোগ মানে বহুতেই মানে মোক হেৰি কৰিছে আৰু সহযোগ কৰিছে, যেনেকুৱা মই এইটো মিছন ফিট ইণ্ডিয়াটো আগত লৈ গৈছিলোঁ, সেই হিচাপত যিহেতু মই খোজকাঢ়ি যাত্ৰাটো আৰম্ভ কৰিছোঁ, আৰু এই খোজকাঢ়া হেৰিটোতে মই গোটেই ইণ্ডিয়াৰ মানুহখিনিয়ে মই মানে সহযোগ দিছে আৰু সকলোৱে। লক্ষ্য এতিয়া নকওঁ, এই তেনেকুৱাকৈ আৰু হঠাতে হৈ যাব, মই এতিয়ালৈকে গম নাপাওঁ। অনুভৱ বুলি ক'লে মানে ক'ব মানে এইটো নোৱাৰি, আৰু তাতে যাই পোৱাৰ পিছত মই এনেকুৱা লাগিছিল মানে মই কি কৰিম, ইফালে অক্সিজেন কম, মই মানে হাঁহিবও নোৱাৰোঁ, কান্দিবও নোৱাৰোঁ, মানে ফূৰ্তিও কৰিব নোৱাৰোঁ, তেনেকুৱা অৱস্থা মানে এনেকৈ মানে হেৰি লাগিছে মানে একো কৰিব নোৱাৰোঁ, একদম চাফ চুপ আছোঁ। আৰু তাতে যিখিনি মানে ডিফেন্সৰ মানুহ আছিলে আৰ্মিখিনি, তেওঁলোকে মানে মই যাৰ লগে লগে মানে সিহঁতে মোক অক্সিজেন দিছে, তাৰপিছত হাত ভৰিবিলাক সেকি একদম গোটেই গৰম হেৰি মাৰি দিলে, তাৰপিছতহে তাৰমানে মই ইণ্ডিয়াৰ পতাকাখন উৰাই লৈছোঁ আৰু আমাৰ অসমৰ গামোচাখন তেতিয়াহে হেৰি কৰিছোঁ আৰু অকণমান মানে ক'ব পাৰিছোঁ, নহ'লে মানে একদম বহুত বেছি হেৰি হৈছে। ৰ'দ বতাহ বৰষুণক নেওচি 2 মাহ 16 দিনৰ পিছত যোৱা 29 অক্টোবৰত উপস্থিত হৈছিলগৈ ভাৰতৰ সৰ্বোচ্চ স্থান খাৰডুংলাত। সৰুৰে পৰা দুঃসাহসিক কাৰ্য ভাল পোৱা তথা খেল ধেমালি কৰি ভাল পোৱা অঞ্জলি দাসে মিছন ফিট ইণ্ডিয়া লেটছ মেক ইণ্ডিয়া ফিট এই বাক্যশাৰীক সৰুগত কৰি দেশবাসীক এই ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰাৰ বাৰ্তালৈ আৰম্ভ কৰিছিল এই যাত্ৰা। সম্ভৱতঃ উত্তৰ পূৰ্বাঞ্চল তথা দেশৰ প্ৰথমগৰাকী মহিলা যিয়ে 2796 কিলোমিটাৰ খোজকাঢ়ি এই অভিলেখ গঢ়িবলৈ সক্ষম হয়। মঙলবাৰে অঞ্জলি দাস আহি উপস্থিত হয় স্বভূমিত। যে অঞ্জলি আমাৰ মাষ্টাৰ এছ'চিয়েশ্যনৰ অন্যতম সদস্য, তেওঁক আমি বহুত মানে শুভেচ্ছা জনাইছোঁ। এই গতিকে যে আজিলৈকে ইণ্ডিয়াত এওঁৰ বাহিৰে কোনো মানে এনেকুৱা লাডাখলৈ পদব্ৰজে যাব পৰা নাই, প্ৰথম গৈ পেলাই অকল অসম বুলি নহয় সমগ্ৰ ভাৰতবৰ্ষত তেওঁ মানে নাম উজ্বলাইছে। ইয়াৰ কাৰণে মই তেওঁক মানে বহুত ভৱিষ্যতে যাতে আৰু উন্নতি কৰিব পাৰে মই তাকেই কামনা কৰোঁ। বৰঝাৰ বিমানবন্দৰত আত্মীয় স্বজনৰ লগতে বিভিন্ন দল সংগঠনে আদৰণি জনায় অঞ্জলিক।
এই পদযাত্ৰাত বিভিন্ন সময়ত ৰাজ্যৰ লগতে সমগ্ৰ দেশবাসীয়ে যি ধৰণে সহায় সহযোগিতা আগবঢ়াইছে তাৰ বাবে সকলোকে ধন্যবাদ জনালে অঞ্জলি দাসে। মই ব্যৱহাৰ কৰোঁ আটাইতকৈ সবল আৰু সতেজ চিমেণ্ট সূৰ্যা চিমেণ্ট। সূৰ্যা চিমেণ্ট অটুট ঘৰ অটুট অসম। ৰাজ্যজুৰি চলিছে কালী পূজাৰ লগতে দীপান্বিতাৰ প্ৰস্তুতি। মাটিৰ চাকি নিৰ্মাণত ব্যস্ত কুমাৰসকল। ডিব্ৰুগড়ৰ ব্ৰহ্মপুত্ৰৰ পাৰৰ কছাৰীঘাটত মথাউৰিৰ কাষতে বাস কৰা 4টা পৰিয়ালে বিগত 100 বছৰৰো অধিক কাল মাটিৰ চাকি নিৰ্মাণ কৰি ডিব্ৰুগড়বাসীৰ লগতে বিভিন্ন ঠাইলৈ যোগান ধৰি আহিছে। বনাইছোঁ, ইমান ভালকৈ বিক্ৰী হোৱা নাই। কেলেকে তেলৰ দাম বাঢ়িছে। কোনো 100 ল'ব লাগে, 50টা লৈ গৈছে, কাৰোবাক 50টা লাগে, 25টা লৈ গৈছে। এনেকুৱা হৈ আছে। চাকিবৰ দামটো আগৰ লিখিয়াই বঢ়াই নাই, নবঢ়াই। ব্যস্ত তিনিচুকীয়াৰ কুমাৰসকলো। দীপাৱলী উপলক্ষে বজাৰতো উপলব্ধ হৈছে ৰং বিৰঙৰ চাকি। পোহৰৰ উৎসৱৰ সমান্তৰালকৈ চলিছে কালী পূজাৰ প্ৰস্তুতি। 3দিনীয়া কাৰ্যসূচীৰে গহপুৰৰ নয়াঘগৰা চাহ বাগানত অনুষ্ঠিত হ'ব কালী পূজা। শ বছৰ গৰকা নয়াঘগৰা কালী মন্দিৰত ইতিমধ্যে চলিছে পূজাৰ প্ৰস্তুতি। সমান্তৰালকৈ ঢেকীয়াজুলিৰ ঠেলামৰা কালীবাৰী মন্দিৰত কালী পূজা উদযাপনৰ প্ৰস্তুতি চলিছে। আনহাতে এই দৃশ্য টংলাৰ বজাৰতো ব্যাপক প্ৰভাৱ পৰিছে মূল্য বৃদ্ধিৰ। বজাৰত নাই গ্ৰাহকৰ ভিৰ। ৰিপোৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট। চনত ভাৰত কাৰ্বন প্ৰসম দেশ হোৱাৰ অংগীকাৰ। वर्ष 2070 तक भारत नेट जीरो का लक्ष्य हासिल करेगा। ৰাষ্ট্ৰসংঘৰ জলবায়ু সন্মিলন COP26ত ভাগ লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ঘোষণা কৰিলে দেশৰ এই লক্ষ্যৰ কথা। কোনো দেশে গাইগুটীয়াকৈ নহয়, বিশ্ব জলবায়ুৰ বাবে সকলো দেশে একেলগে একে লক্ষ্যৰে আগবাঢ়িব লাগিব। সমগ্ৰ বিশ্বই জীৱন ধাৰণৰ পদ্ধতিৰ সলনিৰে সামগ্ৰিকভাৱে গঢ়ি তুলিব লাগিব এক গ্লোবেল মুভমেণ্ট। কাৰ্বন প্ৰসম ভাৰত গঢ় দিয়াৰ বাবে বিভিন্ন ক্ষেত্ৰত দেশে ল'বলগীয়া 4টা পৰ্যায়ৰ কথাও ঘোষণা কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। आज जरूरत है कि हम सभी लोग एक साथ आकर कलेक्टिव पार्टिसिपेशन के साथ लाइफस्टाइल फॉर एनवायरनमेंट यानी लाइफ को एक अभियान की तरह आगे बढ़ाएं। ये एनवायरमेंटल कॉन्शियस लाइफस्टाइल का एक मास मूवमेंट बन सकता है। आज आवश्यकता है माइंडलेस और डिस्ट्रक्टिव कंजम्पशन के बजाय माइंडफुल और डेलिबरेट यूटिलाइजेशन की। লক্ষণীয়ভাৱে 125 কোটি জনসংখ্যাৰে বিশ্বৰ জনসংখ্যাৰ 17% ভাৰতৰ। ইয়াৰ বিপৰীতে ভাৰতে নিৰ্গমন কৰে 5% কাৰ্বন। উল্লেখযোগ্য যে আমেৰিকা, ব্ৰিটেইনৰ লগতে ইউৰোপীয় সংঘৰ দেশসমূহে 2050 চনৰ ভিতৰত ভাৰতক কাৰ্বন প্ৰসম দেশ হিচাপে গঢ়ি তুলিবলৈ আহ্বান জনাই আহিছিল। গ্লাছগোৰ জলবায়ু সন্মিলনতে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পূৰ্বে কৰা অংগীকাৰ পালন নকৰাৰ বাবে উন্নত দেশসমূহক সমালোচনা কৰে। क्लाइमेट फाइनेंस को लेकर आज तक किए गए वायदे खोखले ही साबित हुए हैं। भारत की अपेक्षा है कि विकसित देश जल्द से जल्द $1 ट्रिलियन का क्लाइमेट फाइनेंस उपलब्ध कराएं। आज आवश्यकता है कि जैसे हम क्लाइमेट मिटिगेशन में हुई प्रगति को ट्रैक करते हैं, वैसे ही हम क्लाइमेट फाइनेंस को भी ट्रैक करें। उचित न्याय तो ये होगा कि जो देश
क्लाइमेट फाइनेंस पर किए अपने वादों पर खरे नहीं उतरे, उन पर दबाव बने। ভাৰতকে ধৰি উন্নয়নশীল দেশসমূহৰ কৃষকসকলে জলবায়ু পৰিৱৰ্তনৰ বাবে সন্মুখীন হোৱা প্ৰত্যাহ্বানৰ বিষয়টো উত্থাপন কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয়, জলবায়ু পৰিৱৰ্তনৰ দ্বাৰা অধিক প্ৰভাৱিত হোৱা উন্নয়নশীল দেশবোৰৰ প্ৰতি এয়া অন্যায়। বহু নৃগোষ্ঠীৰ প্ৰকৃতিৰ সৈতে সামঞ্জস্য ৰাখি জীয়াই থকাৰ জ্ঞান আছে। ৰাষ্ট্ৰসংঘৰ অভিযোজন নীতিত এনেবোৰ নিয়মে গুৰুত্ব পাব লাগে। বিদ্যালয়ৰ পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰি জ্ঞানৰ এই প্ৰৱাহ নতুন প্ৰজন্মলৈ লৈ যোৱাৰো পোষকতা কৰে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। দেওবাৰে নিশা ৰোমৰ পৰা গ্লাছগোলৈ উৰা মাৰিছিল প্ৰধানমন্ত্ৰী মোদীয়ে। গ্লাছগোৰ অনুষ্ঠানস্থলীত ভাৰতৰ প্ৰধানমন্ত্ৰীগৰাকীক ব্ৰিটিছ প্ৰধানমন্ত্ৰী বৰিছ জনছন আৰু ৰাষ্ট্ৰসংঘৰ মহাসচিব এণ্টনিঅ' গুটেৰেছে আদৰণি জনায়। भारत 2030 तक अपनी नॉन फोसिल एनर्जी कैपेसिटी को 500 गीगावाट तक पहुंचाएगा। भारत 2030 तक अपनी 50% एनर्जी रिक्वायरमेंट रिन्यूएबल एनर्जी से पूरी करेगा। न्यूज डेस्क रिपोर्ट, न्यूज 18 অসম নৰ্থ ইষ্ট। 2030 तक के कुल प्रोजेक्टेड कार्बन एमिशन में 1 बिलियन टन की कमी करेगा। মই ব্যৱহাৰ কৰোঁ আটাইতকৈ সবল আৰু সতেজ চিমেণ্ট, সূৰ্যা চিমেণ্ট। সূৰ্যা চিমেণ্ট অটুট ঘৰ, অটুট অসম।